আসসালামু আলাইকুম ও নমস্কার। প্রথমতে মই মোর অন্তরস্থলীৰ পৰা জুবিন দা লৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ যাতে তেওঁ অমৰ হওক। আজি খুবেই বেয়া লাগি আছে, গতিকে মই জুবিন দালৈ মোৰ পৰিয়ালৰ পৰা আৰু সমগ্ৰ ৰাইজৰ হৈ মই এটাই দোয়া কৰিম যাতে জুবিন দা আমার মাজত অমৰ হৈ থাকে। জুবিন দা মৰি যোৱা নাই, সি আমাৰ অন্তৰত আছে, সি সমগ্ৰ দেশবাসীৰ অন্তৰত সদায় জীয়াই থাকিব। মই এটাই অনুৰোধ কৰিম, আমাৰ যিসকল ফেচবুক হোল্ডাৰ আছে তেওঁলোকে জুবিন দাৰ কাৰণে কমেও 1 মিনিট যাতে তাৰ আত্মাই সদ্গতি উন্নতি কামনা কৰে, তাৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে, তাৰ কাৰণে মই সমগ্ৰ অসমবাসীৰ হৈ যি ফেচবুক হোল্ডাৰ আছে সকলোকে মই কৈছোঁ আপোনালোকে কমেও 1 মিনিট তাৰ নীৰৱতা পালন কৰক। আজি ক'বলগীয়া একো নাই, সব শেষ হৈ গৈছে। আজি জুবিন দা আমাৰ মাজত নাই, আমি কি কৰিম? আমি এই অসমত কেনেকৈ জীয়াই থাকিম যিজন জুবিন দা অসমৰ প্ৰত্যেকজন মানুহৰ অন্তৰত তেওঁ বাস কৰিছিল। আজি তেওঁ আমাৰ পৰা নোহোৱা হৈছে। আজি আমি কি কৰিম? আমি ভকা বিচাৰি পোৱা নাই। আজি জুবিন দাই কেনেকৈ ক'ত গৈ ছিংগাপুৰত গৈ তেওঁ এনেকৈ ঢুকাব আমি কেতিয়াও এইটো মানিব নোৱাৰোঁ, কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। এতিয়া আমি কি কৰিম? অসমখন কেনেকৈ চলিব জুবিন দা নোহোৱাকৈ? গতিকে জুবিন দালৈ আকৌ এবাৰ আমি আমাৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ, আমাৰ পৰিয়ালৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিছোঁ। গোটেই সমগ্ৰ অসমবাসীৰ হৈ আমি যিটো আত্মা আছে আত্মাৰ সদ্গতি কামনা কৰিছোঁ। জুবিন দা অমৰ হওক, জুবিন দা আমাৰ মাজত চিৰদিনৰ কাৰণে জীয়াই থাকক। তেওঁ মৰি যোৱা নাই, তেওঁ গোটেই পৃথিৱী যিমান দিন আছে তেওঁ আমাৰ অন্তৰস্থলীত ঠাই কৰি থাকিব। ধন্যবাদ। সবেই তাৰ কাৰণে জুবিন দাৰ কাৰণে দোয়া কৰিব। আসসালামু আলাইকুম।